আছে গরু না পায় হাল, এনেই অবস্থা হয়েছে করিমগঞ্জ অসামরিক চিকিৎসালয়ের। নাম হয়েছে শ্রীভূমি, কিন্তু এতিয়াও করিমগঞ্জ সিভিল হাসপাতাল বুলি পৰিচিত। আৰু এইখন এখন বৃহৎ এটা অট্টালিকা। আৰু যদি চাৰিওফালে দেখা যায়, ইয়াতে ব্লক 1, ব্লক A, ব্লক B, ব্লক C, তিনিটাকৈ ব্লক আছে। এইফালে এটা ডাঙৰ অট্টালিকা আছে, আৰু যদি এইফালে দেখিবলৈ চাওঁ আমি, আৰু এই যে ব্লক B টো ডাঙৰ অট্টালিকা আছে, আৰু বাহিৰত এটা আছে ব্লক C। গতিকে ইয়াতে যদি আমি এইখন চাইনবোৰ্ডত যদি দেখিবলৈ পাওঁ, তেনেহ'লে ব্লক A বহুখিনি সুবিধা আছে, এক্সৰে পৰা, ফাৰ্মাচীৰ পৰা আৰম্ভ কৰি যেন চাৰ্জাৰী বা ICU সকলো আছে। ব্লক বিতে এনেদৰে বহুখিনি সুবিধা আছে, ব্লক চিটো আন সুবিধা আছে। কিন্তু এইসকল কেৱল চাইনবোৰ্ডতে সীমাবদ্ধ। ইয়াতে যদি দেখা যায় যেন এইখন যে অট্টালিকাত দীৰ্ঘদিন ধৰি যেন ICU আছে, 10টা বেডৰ ICU আছে, মাত্ৰ 6টা চলি আছে, বাকী কিন্তু প্ৰায় অচল হৈ আছে। বহুত দিনৰ পৰা যিখন লিফ্ট আছে, লিফ্টটো নচলে। আৰু অতি সম্প্ৰতি চাৰ্জাৰী, যি আচলতে শল্য চিকিৎসা, ইয়াতে কিন্তু ইমান এটা নহয়। যে ডাঙৰ ডাঙৰ কেছবিলাক সকলোতে বাহিৰতে ৰেফাৰ কৰা হয়। কিছুমান যে সৰু সৰু কেছ আছে, এইবিলাক কিন্তু ইয়াতে ইমান দিনলৈকে কিন্তু ইয়াতে কৰোৱা হৈছিলে, কিন্তু বৰ্তমানে শল্য চিকিৎসা সম্পূৰ্ণভাৱে বন্ধ কৰা হৈছে। ইয়াকে লৈ কিন্তু ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আচলত কথাটো হৈছে যেন এইখন যে চিকিৎসালয়, এই চিকিৎসালয়ৰ যে চেয়াৰমেন, যে মেনেজিং কমিটিৰ চেয়াৰমেন, এইখন মন্ত্ৰী কৃষ্ণেন্দু পাল তেওঁ আছে। কিন্তু ইয়াৰ পাছতে কিন্তু ৰাইজে সুবিধা পোৱা নাই। আৰু করিমগঞ্জত এখন মেডিকেল কলেজ স্থাপনৰ যে চেষ্টা চলিছিলে, বহু দিনৰ পৰা জনোৱা হৈছে করিমগঞ্জ চিকিৎসা মেডিকেল কলেজ বহুৱা হ'ব। কিন্তু এই ক্ষেত্ৰতো কিন্তু মেডিকেল কলেজ যদিও হৈ আছে করিমগঞ্জ চহৰৰ পৰা, যিখন শ্রীভূমি চহৰৰ পৰা প্ৰায় 65 কিলোমিটাৰ নিলগত কৰা হৈ আছে গাঁৱলীয়া অঞ্চলত। গতিকে ইয়াতে মেইন এতিয়া যেন যে করিমগঞ্জ অসামৰিক চিকিৎসালয়, যিখনত কিন্তু ৰাইজে, সমগ্ৰ জিলাৰ ৰাইজে কিন্তু ইয়াতে সুবিধা পাব লগা হয়, কিন্তু দেখা গৈছে যেন সকলো ক্ষেত্ৰত কিন্তু ৰাইজ বঞ্চিত হৈ আছে। গতিকে বিভিন্ন ক্ষেত্ৰত যেন লোকসকল কিন্তু জাঙুৰ খাই উঠিছে ইয়াত যে অব্যৱস্থা। আৰু আমি ইয়াতে দেখিবলৈ পাইছো, এটা দুটা নহয়, ইয়াতে যে অক্সিজেন প্লেণ্ট দেখুওৱা গৈ আছে। এই অক্সিজেন প্লেণ্ট এটা নহয়, দুটাকৈ আছে অক্সিজেন প্লেণ্ট। ইয়াতে এটা আছে, আনফালে আৰু এটা আছে, কিন্তু দুটাৰ অক্সিজেন প্লেণ্ট সম্পূৰ্ণৰূপে বিকল হৈ আছে। কেইবাবাৰো ইয়াৰ যে মেৰামতি কৰাৰ চেষ্টা কৰা হৈছিলে, কিন্তু আজিলৈকে এয়া হৈ উঠা নাই। গতিকে আছে কিন্তু সকলেই, কিন্তু কোনো একো বস্তু কামত নহয়। আমি ইয়াতে যেন কংগ্ৰেছৰ কিছুমান লোক আহিছে, যেন তেওঁলোকৰ পৰা যুৱ কংগ্ৰেছৰ ল'ৰা আছে, আমি যুৱক আছে, আমি জানিবলৈ চেষ্টা কৰিম যে বিভিন্ন সমস্যা কি ক'ব। চাওক, আমি বহুতভাৱে এইখন DC হওক, জইণ্ট ডিৰেক্টৰ হওক, আমি চবক আমি কিন্তু অৱগত কৰিছো বহুতবাৰ। কিন্তু আচৰিত কথা, এটা কথা, সিহঁতিয়ে খালি ডাঙৰ ডাঙৰ মাতি থাকে আপোনালোকৰ ওচৰত। আজি এই চিভিল হস্পিটেলখনত ডাঙৰ ইছ্যু, আজি কিবা এটা মাথা ফটোৱা, মূৰ ফটোৱা কেছ এটা হলে, মূৰ ফাটি গলে এটা ট্ৰিটমেণ্ট নাই, চাৰ্জাৰী বিভাগখন বন্ধ। অকণমান কিবা হলে শিলচৰত ৰেফাৰ দিব লগা হয়। এইটো কিহৰ কাৰণে? আমি কিমান বাৰ অৱগত কৰিছো। যোৱাকালি আমি যেতিয়া গম পালো যে চাৰ্জাৰী বিভাগত তলা মাৰা হৈছে, মই লগত জইণ্ট ডিৰেক্টৰক ফোন কৰিলো, কৰি সুধিলো যে কিহৰ কাৰণে এইটো তলা মাৰা হৈছে, কি প্ৰব্লেমটো কি। সিহঁতিয়ে কৈ আছে চাৰ্জাৰীত একো ডক্টৰ নাই, ডক্টৰ নাথাকে, আৰু এইটোৰ কাৰণে সিহঁতিয়ে ডিচিৰ মাৰফতত গভৰ্ণমেণ্টক জনাইছে, এণ্ড গভৰ্ণমেণ্ট ইজ নট ৰেছপণ্ডিং টু দিয়াৰ লেটাৰ। তাৰ মানে কি, গভৰ্ণমেণ্টে ৰেছপণ্ড নকৰে। কৰ্তৃপক্ষই জনোৱাৰ পিছত গভৰ্ণমেণ্টে ৰেছপণ্ড নকৰে, মানে কি, গভৰ্ণমেণ্ট হৈছে মানে মুখে মাৰিতং জগত, মুখতে ডাঙৰ ডাঙৰ মাত মাতে। আৰু আটাইতকৈ লাজৰ কথা হৈছে এইটো, অশোক সিঙৰ ডাঙৰীয়া, সিহঁতিয়ে যেতিয়া চিভিল ভিজিট কৰি গৈছিলে আপোনালোকৰ ওচৰত আহি কি কৈছে, অলোকে কৃষ্ণেন্দু পাল ডাঙৰীয়া, তেওঁ হৈছে চিভিলৰ চেয়াৰমেন, সদ্য মন্ত্ৰীসভাত স্থান পোৱাৰ আমাৰ ইয়াৰ লোকেল মন্ত্ৰীৰ চেয়াৰমেন থাকোতে আজিকালি চাৰ্জাৰী বিভাগত ডক্টৰ নাই, ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টৰ মলম নাই, ৰেবিজ ভেকচিন নাই, একো মেডিচিন নাথাকে, ICUত ভালকে গ'লে ফেন চেন নাই, AC নাই। আমি ইয়াতে থাকি, আমাৰ চিভিলখন থাকি কি কৰিম? আমাৰ এইটোৱে কথা, আমি এসপ্তাহ, আমি জইণ্ট ডিৰেক্টৰক এইটো কৈছো যে এসপ্তাহৰ মাজত যদি চৰকাৰে ৰিপ্লাই নিদিয়ে, তেনেহ'লে আপোনালোকে নালাগে, আমি দায়িত্ব লৈ তালা মাৰিম। আৰু আপোনালোকে ৰেফাৰ দিব বিচাৰে তো শিলচৰত, আমি গেটৰ পৰা শিলচৰত ৰেফাৰ দি দিম। নিশ্চয়কৈ যথেষ্ট ক্ষোভ আছে, কিয়নো যেন এটা কথা যিটো সদায় উল্লেখ কৰা যায়, যেন আছে গৰু নাবায় হাল, এনেই অৱস্থা, সম্পূৰ্ণৰূপে এনে অৱস্থা। আন এগৰাকী লোক আছে, আমি জানিবলৈ চেষ্টা কৰিম যেন বিভিন্ন সমস্যাৰ জৰ্জৰিত, কি ক'ব? চাওক, কিছুদিন আগত কংগ্রেসের একটা প্রতিনিধি দল আপনার জয়েন্ট ডাইরেক্টরের ওচৰত গৈছিলে, ময়ো তাত আছিলোঁ। তেওঁ 7 দিনৰ এটা টাইমটো মানি দিছিলোঁ বিভিন্ন প্ৰব্লেম লৈ। আপোনালোকে জানে কিছুদিন আগত করিমগঞ্জত আগুনের একটু ভয়াবহ কাণ্ড হয়েছিল একটা ওয়ার্ডত। অনেকগুলো পেশেন্ট আহিছে আপনার করিমগঞ্জত। দুঃখ লাগিছে যে এটা বার্নলটো নাই,
চিভিলত ইমান ডাঙৰ চিভিল কৰিমগঞ্জে একটা মানে একটা ডিস্ট্রিক্টর একটা ইমান ডাঙৰ চিভিল হস্পিটেল ইমান বড় বড় অট্টালিকাটো তেওঁ এইটো এটা বাৰ্ণলটো নাই তেওঁ কি কম তেওঁ লগে লগে পেশেন্টটো রেফার দি দিছে শিলচৰত মানে এটা ট্রিটমেন্টও হোৱা নাই আপোনালোকে জানে আইসিইউ আপোনাৰ 25টো বেড এতিয়া মানে সক্ৰিয় আছে মাত্ৰ 6টা মই কালি ডিসি ছাৰৰ লগত এই ব্যাপারে আলোচনাটো কৰিলো তেওঁ মই কৈছে যে সাফিসিয়েন্ট টেকনিশিয়ান নাই আৰু এমপ্লয়িটো নাই কোনে নাহিব মানে মানুহৰ মানে ভবিষ্যৎ লৈ এইটো চিনিমিনি খেলিছে এইটো আপোনাৰ বিজেপি গভৰ্ণমেণ্টে দুখ লাগিছে ৰাত্ৰে নিশায় যদি মোৰ বয়স্ক বাবাতুল্য কোনো মানুহ যদি আহে হার্ট অ্যাটাকৰ পেশেন্ট স্ট্রোকৰ পেশেন্ট ইএনটি ডাক্তারে চাই থাকে ইএনটি ডাক্তারে কি বুঝিব হার্টৰ ব্যাপারে কি বুঝিব তেওঁ এবারে তেওঁ রেফার দিতে শিলচর বেশিরভাগ মানুহে রাস্তা তেওঁৰ প্ৰাণটো হারাই দিছে হয়, আচলতে এনেদৰে জৰাজীৰ্ণ অৱস্থা হৈ আছে এইখন যে অসামৰিক চিকিৎসালয়ৰ আৰু যেন কোৱা যায় যেন বহুখিনি ব্যৱস্থা আছে অক্সিজেন প্লেণ্ট বন্ধ লিফ্ট আছে লিফ্ট নচলে আইসিইউ আছে কেৱল 6টাই বেড এক্টিভ আছে সাৰ্জাৰী বিভাগ বন্ধ কৰি দিয়া হৈছে আচলতে সাৰ্জাৰী বিভাগ যে বন্ধ কৰা হৈছে এয়া কিন্তু মাৰাত্মক কথা কিয়নো যেন সমগ্ৰ জিলাত সঘনাই কিন্তু পথ দুৰ্ঘটনা সংঘটিত হৈ থাকে গতিকে সামান্য কিবা যদি অস্ত্ৰোপচাৰৰ দৰকাৰ পৰে তেনেহ'লে কিন্তু এয়া বৰ্তমানে আৰু কৰিমগঞ্জ অসামৰিক চিকিৎসালয় সম্ভৱ নহ'ব যাৰ বাবে কিন্তু পূৰ্বৰ পৰাই কিন্তু এটা ট্ৰেণ্ড আছিলে যেন যে ডাঙৰ যে মেজৰ অপাৰেশ্যন এইবিলাক কিন্তু শিলচৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰিব লগা হয় আৰু বৰ্তমানে যে সৰু সুৰা যে সামান্য যে অস্ত্ৰোপচাৰ কৰিব লগা হ'লে এয়াও ব্যৱস্থা নাই গতিকে এয়া যে বিভিন্ন সমস্যাৰ জড়িত এইখন চৰকাৰী আঁচনিৰ ক্ষেত্ৰত চৰকাৰে অতি মনোযোগ দিয়াৰ বাবে সকলে আবেদন জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ